বৌদ্ধিক প্ৰাণকেন্দ্ৰ এই পাঠশালা। এই পাঠশালাৰ ইয়াৰ পূৰ্বৰ যি অধিৱেশন, এই অধিৱেশনত যি গছপুলি ৰোপণ কৰা হৈছিল, এই গছপুলি এতিয়া বটবৃক্ষ হৈছে আৰু এই বটবৃক্ষৰ তলতে ৭৭ সংখ্যক অসম সাহিত্য সভাৰ কবি সন্মিলনৰ কাৰ্যসূচী ইয়াত থাকিব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অকল পাঠশালাই নহয়, এই অঞ্চলৰ হাউলি, বৰপেটা ৰোড, সৰ্থেবাৰী, নলবাৰী ইত্যাদি বিভিন্ন অঞ্চলৰ লোকে এই পাঠশালা অধিৱেশনত অংশগ্ৰহণ কৰিছে। সকলোৰে সহায় সহযোগিতাৰে এই অধিৱেশন সাফল্যমণ্ডিত হোৱাৰ পিনে আগবাঢ়িছে আৰু এইবাৰ অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশনৰ যি কাৰ্যসূচী তাৰ এটা অন্যতম আকৰ্ষণ হ'ব কবি সন্মিলন। ইয়াত ৭৭গৰাকী কবিয়ে প্ৰতিখন কবি সন্মিলনত কোৰাছ হিচাপত তেওঁলোকে আৰম্ভ কৰিব আৰু মূল যি কবি সন্মিলন তাৰ উপৰিও ইয়াত বিভিন্ন কেইবাখনো কবি সন্মিলন অনুষ্ঠিত হ'ব, বাটৰ কবিতা হ'ব আৰু আজি আমি এই যি নান্দনিক পৰিৱেশৰ মাজত থিয় হৈছোঁ বা য'ত আমি থিয় হৈ আছোঁ, ইয়াতেই কবি সন্মিলনৰ এক আড্ডা অনুষ্ঠিত হ'ব আৰু আমি সকলোৱে যিসকলে কবিতাৰ লগত জড়িত, যিসকলে সাহিত্যৰ লগত জড়িত, সকলোৱে অতি আগ্ৰহেৰে অপেক্ষা কৰিছোঁ অসম সাহিত্য সভাৰ এই অধিৱেশন সাফল্যমণ্ডিত হ'ব। আমাৰ ইয়াত অতি সুন্দৰভাৱে গোটেই প্ৰস্তুতিখিনি চলি আছে আৰু সকলোৱে আহি ইয়াত উপস্থিত হৈছে আৰু এক হৃদয়ৰ পৰা আত্মিকভাৱে সকলোৱে ইয়াত অংশগ্ৰহণ কৰাই নহয়, কাম কাজখিনি কি ধৰণে আগুৱাই নিব লাগে তাৰ ক্ষেত্ৰত সকলোৱে আগভাগ লৈছে আৰু এইটো আমাৰ কাৰণে এক শুভ লক্ষণ। ইয়াত দেখিছে যে আমাৰ প্ৰায়খিনি আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিছে আৰু সকলো কাম কাজ অতি সুন্দৰভাৱে চলি আছে। একেধৰণে ইয়াত কেইবাটাও আমি স্থলী কৰিছোঁ এই ক্ষেত্ৰখনত। এইখন আমাৰ ভট্টদেৱ ক্ষেত্ৰ আৰু এই ক্ষেত্ৰতে আমাৰ ইয়াত আৰম্ভ হৈছে আমাৰ এইটো কবি সন্মিলনৰ যিটো ঠাই, এই স্থলখিনি আৰু তাৰ পিছতে আছে আমাৰ গ্ৰন্থমেলাৰ পিছতে আছে আমাৰ প্ৰদৰ্শনীৰ পিছতেই আমাৰ বিজ্ঞান মেলা আছে আৰু বিজ্ঞান মেলাৰ পিছতে আমাৰ যিখিনি আমাৰ খাদ্যৰ যিটো সম্ভাৰ বা যিখিনি খাদ্যস্থলী উৎপন্ন কৰা হ'ব, এই আটাইখিনি তাত অতি সুন্দৰভাৱে তেওঁলোকে কৰি আছে। একেধৰণে তাৰ কাষতে যিটো স্থান আছে সেইটো আছে আমাৰ জনগোষ্ঠীয় আমাৰ যিটো এখন আমাৰ গাঁও হ'ব বা জনগোষ্ঠীয় এখন মঞ্চ থাকিব আৰু তাৰ পিছতে আছে আমাৰ বজালিত উৎপাদিত সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ ক্ৰয় বিক্ৰয়ৰ এটা স্থলী আৰু ইয়াৰ ওচৰতে আমাৰ যিখন আছে আমাৰ মূল মঞ্চ আছে বা পতাকা উত্তোলন আছে। একেধৰণে আমাৰ শ্বহীদ বেদী বা আমাৰ স্মৃতি তৰ্পণৰ গোটেইখিনি আছে। আমাৰ যিখিনি আমাৰ কাৰ্যালয়খিনি এটা ঠাইত আমি সুন্দৰভাৱে ইয়াত আৰম্ভ কৰিছোঁ কৰাৰ কাৰণে আৰু সন্মুখভাগত যাতে অতি সুন্দৰভাৱে গোটেইখিনি পোৱা যায় তাৰ কাৰণে মঞ্চকে ধৰি আমাৰ নামঘৰকে ধৰি আটাইখিনি ঠাই আমি সুন্দৰভাৱে সাজি উলিয়াইছোঁ। ইয়াত চমক বুলি ক'লে ইয়াত কেইবাটাও আচলতে আমি বিশেষ কাৰ্য কৰাৰ কাৰণে যত্নে চেষ্টা চলাইছোঁ। ইয়াত আমি যি স্থলীত থিয় হৈ আছোঁ ইয়াতে আনকি কবিতাৰ ক্ষেত্ৰত এটা চমক হ'ব। বাটৰ কবিতাকে ধৰি কৰাচেৰে ধৰি বিভিন্ন ধৰণৰ কবিতা ইয়াত সুন্দৰভাৱে ইয়াত পৰিৱেশন কৰা হ'ব। একেধৰণে ইয়াত কবিতা পাঠৰ লগতে আকৌ আগলৈ গৈ আমাৰ আছে ইয়াত গ্ৰন্থমেলাতো বিভিন্ন গ্ৰন্থৰ এটা সমাহাৰ হ'ব। আমাৰ যি প্ৰদৰ্শনীত আমি এটা জাপি তৈয়াৰ কৰি আছোঁ, যিটো জাপি 87 ফুট ওখ হ'ব আৰু এইটো আমি এটা ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে অৰ্থাৎ আমি গিনিজ বুক অফ ৰেকৰ্ডছৰ কাৰণেও এইটো আমি যোজনা কৰিছোঁ যাতে এইটো বিশ্বৰ দৰবাৰত এটা বিশেষভাৱে প্ৰতিষ্ঠিত হয়। একেধৰণে আমাৰ যি বিজ্ঞান মেলাটো আমাৰ বিভিন্ন ধৰণৰ আচলতে বিজ্ঞানী আমাৰ অসম তথা ভাৰতবৰ্ষ তথা আমাৰ বিদেশৰো বিভিন্ন ঠাইৰ পৰা কেইবাগৰাকীও বিশিষ্ট বিজ্ঞানী ইয়াত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰো যিখিনি কাৰ্যক্ৰমণিকা সেইখিনি তেওঁলোকে আমাক বিভিন্ন ধৰণে আমাক জনাই আছে কি ধৰণে কি কৰিব লাগে আৰু সেই ধৰণে এইখন এখন ব্যতিক্ৰমী আমাৰ যিখন সাহিত্য বা এই ধৰণে হ'ব বুলি আমি আশাবাদী হৈ আছোঁ। আৰু তাৰ লগতে আৰু এটা সংযোজন হ'ব কি যে আমাৰ যিটো প্ৰতিৰক্ষা বিভাগৰ যিখিনি আছে আমাৰ সৰু মানে আৰ্মছৰ পৰা আৰম্ভ কৰি মৰ্টাৰলৈকে যিখিনি আছে আটাইখিনি ইয়াত অতি সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন হ'ব আৰু একেধৰণে ইয়াত আৰু নতুন কিছু কথা সংযোজিত হৈছে। ইয়াত দুটাকৈ প্লেনেটৰিয়াম থাকিব। একেধৰণে ইয়াত যিখিনি আমাৰ সাংস্কৃতিক কাৰ্যসূচী সেইখিনি অতি সুন্দৰভাৱে হ'ব আৰু সাংস্কৃতিক যিটো শোভাযাত্ৰা সেইটো অতি অনন্য হ'ব বুলি আমি আশাবাদী। কাৰণ অসমৰ জাতি জনগোষ্ঠীকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা আহি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাই নহয়, সাংস্কৃতিক শোভাযাত্ৰাটো আটক ধুনীয়াকৈ যাতে কৰিব পাৰোঁ তাৰ কাৰণে গোটেই কথাখিনি কৰা হৈছে। ইয়াত গোটেই অসমৰ কৃষ্টি সংস্কৃতি তথা আমাৰ যিখিনি আমাৰ বজালিৰ যিটো কৃষ্টি আটাইখিনি কিন্তু অতি সুন্দৰভাৱে ইয়াত পৰিৱেশিত হ'ব। সেইটো আছে আমাৰ সাহিত্য সভাৰ ক্ষেত্ৰত। এটি 87 চনত যেতিয়া প্ৰথম অসম সাহিত্য সভাৰ 53তম অধিৱেশনখন এই পাঠশালাৰ এই ক্ষেত্ৰতে হৈছিল তেতিয়াৰ আগলৈকে গ্ৰন্থমেলা সাহিত্য সভাৰ লগত সংযোজিত হোৱা নাছিল আৰু
সেইবাৰৰ পৰাই আমাৰ গ্ৰন্থমেলা সাহিত্যৰ লগত সংযোজিত হৈছে। একেধৰণে এইবাৰৰ আমাৰ কিছু কথা আছে কি যে আমাৰ যি বিজ্ঞান মেলা সাহিত্য সভাৰ লগত সংযোজিত কৰাৰ কাৰণে আমি যত্ন চেষ্টা চলাইছোঁ। একেধৰণে সকলোৰে যাতে এটা সমন্বয়ৰ বাৰ্তা আমি বঢ়াই দিব পাৰোঁ, বিশেষকৈ আমি সাত ভনীৰ ক্ষেত্ৰতে হওক বা অসম তথা বৃহত্তৰ অসমৰ জাতি জনগোষ্ঠীৰ যিটো সমন্বয়, তাৰ কাৰণে আমি জনগোষ্ঠীয় যিখন আমাৰ মঞ্চকে ধৰি যিটো আমাৰ গাঁও সৃষ্টি হ'ব, তাত আমি সকলোখিনি অতি সুন্দৰভাৱে পৰিৱেশিত কৰাৰ চেষ্টা কৰিছোঁ। গতিকে সাহিত্য সভাৰ ক্ষেত্ৰত আমি যিখিনি পাৰোঁ অতি সুন্দৰভাৱে কৰি যোৱাৰ কাৰণে যত্ন চেষ্টা চলাইছোঁ, যাতে এই অধিৱেশনখন এখন অসম সাহিত্যৰ বিশেষ অধিৱেশন হিচাপে পৰিগণিত হোৱাই নহয়, এইখনে যাতে আমাৰ বিভিন্ন প্ৰান্তত বিশ্বৰ দৰবাৰত যাতে বাৰ্তা দিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।